জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেৰাৰ সৃষ্টি ৰৈ ৰৈ বিনালে যি বলিষ্ঠ অভিনয় কৰিলে খুব ভাল লাগিল। আৰু যে আমি ৰাতিপুৱাতে প্ৰায় 5 বজাতে আমাৰ সন্মানীয় ব্যক্তিসকল আছিল। আমি 600 আসনৰ ব্যৱস্থা কৰিছিলোঁ ডিলাইট গ'ল্ড চিনেমা হলত। যেটো টিকট নাপায় বহুদিন বুকিং আছে, আমি আৰ্লি মৰ্নিং এটা শ্ব' লৈছিলোঁ। মই এই চেগতে এই হলৰ মালিককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক যিখিনি সুবিধাকণ কৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টি, তেখেতৰ বলিষ্ঠ অভিনয়, প্ৰযোজনা গোটেইখিনি কথা খুব ভাল লাগিল। মই ভাবোঁ এই চিনেমাখনে এখন ভাৰতবৰ্ষৰ আমাৰ দেশখন এখন ভাল ৰেকৰ্ড হ'ব। কেনেকুৱা অনুভৱ কৰিলে চিনেমা জুবিন গাৰ্গৰ মনত পৰি থাকে আৰু কেনেকুৱা ৰেকৰ্ড কৰিব ওলাই চিনেমাখনে? মই কৈছোঁ বা ভাৰতৰ এইখন চিনেমাখনে ৰেকৰ্ড কৰিব। আটাইবিলাক চিনেমা হলত আজি মতে লাগি গ'ল আৰু দৰ্শক ৰাইজে আদৰি লৈছে। সন্মানীয় জুবিন গাৰ্গৰ মানে গাৰ্গ ডাঙৰীয়া অনুৰাগীসকল আজি মৰ্ণিঙৰ পৰা ভিৰ হৈ পৰিছে হলবিলাকত। তো ইয়ে প্ৰমাণ কৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি আমাৰ কিমান শ্ৰদ্ধা, কিমান মৰম, সঁচাই হাৰ্টথ্ৰব আছিল। আচলতে যথেষ্ট আৱেগিক হৈ আছিলোঁ। এই দিনটোলৈ অপেক্ষা কৰি আছিলোঁ। যিহেতু আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন ফিজিকেলি আমাৰ মাজত নাই, কিন্তু তেওঁৰ এই যিখন শেষ ছবি সেই চোৱাৰ কাৰণে দেখা পাইছে ৰাইজে কিমান উৎকণ্ঠাৰে বাট চাই আছিলে। তো ৰাতিপুৱা প্ৰায় 5 বজাত আহি কিনে কিমান দৰ্শকে ভিৰ কৰিছেহি, এইটো আচলতে তেখেতৰ প্ৰতি, তেওঁৰ প্ৰতি শ্ৰদ্ধা হয়। তো আমি প্ৰত্যেকে এইটোৱে বিচাৰিছোঁ তেওঁ সোনকালে জাষ্টিছ পাওক, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে এই চিনেমাখন যিহেতু জুবিনৰ শেষৰ ছবি, গতিকে প্ৰত্যেকে উপভোগ কৰক। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি জুবিনৰ সম্পূৰ্ণ ন্যায় বিচাৰোঁ। প্ৰকৃত ঘটনা কি হৈছে আমি চবেই বিচাৰোঁ। আজি আপোনালোকে দেখিছে যে প্ৰবল বহুত মানুহ আহিছে, চবেই জুবিনৰ প্ৰতি যিটো আন্তৰিক মৰম, এই মৰমটো প্ৰকট হৈছে, এইটো স্পষ্টভাৱে প্ৰকাশ পাইছে। আজি ইমান প্ৰবল বৰষুণতো ইমান মানুহ ৰঙিয়াত আজি ভৰ্তি, ৰাতিপুৱা 5:30 বজাতে। গতিকে আমি জুবিনৰ ন্যায় বিচাৰিছোঁ। প্ৰথম দৰ্শনীত আজি ইমান মানুহ, জুবিনৰ ন্যায় লাগে, আমাক ন্যায় লাগে। জুবিনক কেনেকৈ কি কৰা হ'ল আমি জানিব লাগে। বৰষুণ নেওচিও আমি আহিবই লাগিব, কাৰণ জুবিন দা আমাৰ হিয়াৰ আমঠু আছিলে আৰু তেখেতৰ সেই চিনেমাখন আমি চাবলৈ একেবাৰে মানে এইটো ভাষা নাই আৰু বুজাবৰ কাৰণে। আমাৰ কেনেকুৱা এটা অনুভৱ, ফূৰ্তি লাগিছে যদিও বহুত মনটোত দুখো আছে, কাৰণ তেখেত নাই আমাৰ মাজত বৰ্তমান। সেইখিনি জুবিনদাৰ চিনেমা চাব আহিছোঁ। জুবিনদাৰ কাৰণে মানে বহুত মৰাৰ কাৰণে বহুত মানে দুখ লাগছি। গতিকে জুবিনদাৰ মানে ন্যায় লাগে আৰু আমাক।